যিসকল গৃহহীন, যিসকল ভূমিহীন, সেই মানুহক পুনৰ সংস্থাপনৰ পলিচি চৰকাৰৰ ওচৰত আছে। সেই পুনৰ সংস্থাপনৰ পলিচি কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই দীৰ্ঘ সময় ভূমিহীনভাৱে বসবাস কৰা সেই মানুহখিনিৰ কাৰণে আজি আমি ক'ব পাৰোঁ যে ইয়াৰ কাৰণেও দায়ী কিন্তু কংগ্ৰেছো কোনো পৰিমাণে কম নহয়। এই কংগ্ৰেছ চৰকাৰখনে বিগত সময়ত তেওঁলোকে এই মানুহখিনিৰ ভোট লৈছে সদায়, তেওঁলোকে মানুহখিনিৰ ওপৰত ভোট বেংকৰ ৰাজনীতি কৰিছে, কিন্তু কেতিয়াও এই মানুহখিনিৰ পুনঃস্থাপনৰ বাসস্থানৰ ব্যৱস্থা কৰা নাই। আৰু যাৰ পৰিণতিত আজি বিজেপিয়ে তাৰ গইনালৈ তাৰ ব্যৱহাৰ উঠাই তাৰ পৰা ফাইদা উঠাব বিচাৰিছে এটা সাম্প্ৰদায়িক ৰহণহানি, সাম্প্ৰদায়িক এংগুলত লৈ গৈ। যদি এই গৰাখহনীয়া পীড়িত মানুহক চৰকাৰে যদি সেই সময়ত চৰকাৰসমূহে পুনঃস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, যদি সেই সময়ত গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লোৱা হ'লহেঁতেন, এই ধৰণৰ সমস্যাসমূহ কিন্তু আজি সৃষ্টি নহ'লহেঁতেন। আমি আকৌ কৈছোঁ, আমাৰ দল বেদখলৰ পক্ষত নহয়। আমি স্পষ্টভাৱে কৈছোঁ বেদখল মুক্ত হ'ব লাগিব, কিন্তু তাতে থকা ভূমিহীন আৰু গৃহহীন মানুহক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ কিন্তু অমানৱীয় উচ্ছেদৰ বিৰোধী AIUDF। যিসমূহ মানুহ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ যাতে সুচিকিৎসা হয় তাৰ ব্যৱস্থা কৰিব লাগে। যিসকল মানুহক গুলীয়াই হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালসমূহে অতি কমে 1 কোটি টকা ক্ষতিপূৰণ হিচাপে পাব লাগে। আমি দাবী জনাওঁ যে আহতসকলকো ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু ভূমিহীন মানুহক, ভূমিহীন মানুহক প্ৰকৃতাৰ্থত যিসকল ভূমিহীন তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা চৰকাৰে কৰিব লাগে। 8 বছৰৰ পৰা বিজেপি চৰকাৰ, 3 বছৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ, আগত 5 বছৰৰ বিজেপি চৰকাৰ আছিল, ইয়াৰ আগত 15 বছৰ কংগ্ৰেছৰ চৰকাৰ। এই মানুহখিনি 30 বছৰ, 40 বছৰ, কোনোবা 25 বছৰ, কোনোবা 20 বছৰ আগত বহিছে। যদি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাহানিতে কংগ্ৰেছত আছিল, আজি বিজেপিত আছে, যদি এখেতসকলে এলাৰ্ট থাকিলেহেঁতেন এই মানুহখিনি হয়তো পইচা খৰচ কৰি তাতে নবহিলেহেঁতেন, বা যেতিয়া কোনোবা বহা আৰম্ভ কৰিছিল তেতিয়া যদি বাধা দিলেহেঁতেন এই মানুহখিনিৰ পইচাও খৰচ নহ'লহেঁতেন। মূৰৰ ঘাম ভৰিত পেলাই এটা পজা ঘৰ বনাইছে, সেইটো আজি ভাঙিব লগা অৱস্থা নহ'লহেঁতেন। এই গোটেইখিনি দায়িত্বটো ভুলটো চৰকাৰে কৰিছে। এতিয়া আপোনাৰ এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি থকা হৈছে, যি ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। তাতে নন ট্ৰাইবেল বিভিন্ন কাষ্ট কমিউনিটি ধৰ্মাৱলম্বী মানুহ আছে, কিন্তু অকল মাত্ৰ মুছলমানক টাৰ্গেট কৰা হৈছে। হেমন্ত বিশ্ব চৰকাৰৰ এই পলিচিক আমি ধিক্কাৰ জনাইছোঁ। আপুনি সংবিধানৰ শপত খাই বহিছিল যে সকলো জাতি জনগোষ্ঠী, সকলো মানুহৰ লগত সমান ব্যৱহাৰ, সমান আচৰণ আপুনি কৰিব, কিন্তু আপোনাৰ এই পক্ষপাতিত্বমূলক আচৰণ, এটা জনগোষ্ঠীক টাৰ্গেট কৰা, এটা জনগোষ্ঠীক শেষ কৰাৰ যিটো আপোনাৰ ষড়যন্ত্ৰ, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। অসম পুলিচে চৰকাৰ, হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনক প্ৰত্যক্ষ নিৰ্দেশত আৰু হিমন্ত বিশ্ব চৰকাৰখনৰ যি পলিচি, সংখ্যালঘু বিৰোধী যি পলিচি, সেই পলিচিৰ অংশস্বৰূপে সেই ঠাইত বাছি বাছি উচ্ছেদ কৰিছে। আৰু অসমৰ বিভিন্ন ঠাইত যি ধৰণে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আছে তাৰ অংশ বিশেষে সোণাপুৰতো এই সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছে, হত্যা কৰিছে আৰু তেওঁলোকৰ ঘৰ বাৰীসমূহ ভাঙি দিছে। আমি AIUDF দলে যাব বিচাৰিছিলোঁ, আৰু অসম পুলিচে তাৰে একাংশ স্থানীয় উদণ্ড যুৱকৰ জৰিয়তে AIUDF দলৰ প্ৰতিনিধি দলক বাধা দিছিল। আৰু সেই উদণ্ড দলটোত আছিল বিজেপি আৰু RSSৰ পোহনীয়া বাহিনী, যিসকলে মানৱতা, যিসকলে মানুহৰ দুখ দুৰ্গতি একো বুজি নাপায়, কেৱল তেওঁলোকক হিন্দুত্বৰ নিচাত গদগদ হৈ আছে। আমি তেওঁলোকে তাতে গৈ মানৱীয়তাৰ মাত দিব বিচাৰিছিলোঁ AIUDF দলে। আমি তাতে গৈ তেওঁলোকৰ খাদ্য, চিকিৎসা কি ধৰণে হৈছে নহৈছে সেই কথাখিনি ক'ব বিচাৰিছিলোঁ। আৰু তাতে যি ধৰণে AIUDFৰ বিধায়কসকলৰ লগত আৰু কালি অন্য এটা দলৰ বিধায়কসকলৰ লগত যি ধৰণৰ কৰা হ'ল আৰু পুলিচে কৰাই আছে, এই কথা বতৰাবিলাকৰ পৰা প্ৰমাণ হৈছে যে এই ৰাজ্যত আৰু কচুতলিত কোনো ধৰণৰ নিৰাপত্তা কাৰোই নাই। যিসকল গৃহহীন, যিসকল ভূমিহীন, সেই মানুহক পুনৰ সংস্থাপনৰ পলিচি চৰকাৰৰ ওচৰত আছে। সেই পুনৰ সংস্থাপনৰ পলিচি কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই দীৰ্ঘ সময় ভূমিহীনভাৱে বসবাস কৰা সেই মানুহখিনিৰ কাৰণে আজি আমি ক'ব পাৰোঁ যে ইয়াৰ কাৰণেও দায়ী কিন্তু কংগ্ৰেছো কোনো পৰিমাণে কম নহয়। এই কংগ্ৰেছ চৰকাৰখনে বিগত সময়ত তেওঁলোকে এই মানুহখিনিৰ ভোট লৈছে সদায়, তেওঁলোকে মানুহখিনিৰ ওপৰত ভোট বেংকৰ ৰাজনীতি কৰিছে, কিন্তু কেতিয়াও মানুহখিনিৰ পুনঃস্থাপনৰ বাসস্থানৰ ব্যৱস্থা কৰা নাই। আৰু যাৰ পৰিণতিত আজি বিজেপিয়ে তাৰ গইনালৈ তাৰ ব্যৱহাৰ উঠাই তাৰ পৰা ফাইদা উঠাব বিচাৰিছে এটা সাম্প্ৰদায়িক ৰহণহানি, সাম্প্ৰদায়িক এংগুলত লৈ গৈ।
যদি এই গৰাখহনীয়া পীড়িত মানুহক চৰকাৰে যদি সেই সময়ত চৰকাৰসমূহে পুনঃস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, যদি সেই সময়ত গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লোৱা হ'লহেঁতেন, এই ধৰণৰ সমস্যাসমূহ কিন্তু আজি সৃষ্টি নহ'লহেঁতেন। আমি আকৌ কৈছোঁ, আমাৰ দল বেদখলৰ পক্ষত নহয়। আমি স্পষ্টভাৱে কৈছোঁ বেদখল মুক্ত হ'ব লাগিব, কিন্তু তাতে থকা ভূমিহীন আৰু গৃহহীন মানুহক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ কিন্তু অমানৱীয় উচ্ছেদৰ বিৰোধী এই উদ্যপ্ত। সেইদিনা গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে, সেইদিনা ৰাতি 8 বজামানত মই GMCH আহি পাইছোঁ মোৰ সমষ্টিৰ পৰা, আৰু আহি চাওঁ যে ভৰিত গুলীবিদ্ধ মানুহক থিয় কৰাই থৈছে। তাতে ভৰিত গুলী ইফালৰ পৰা গৈ সিফালে পাৰ হৈ যোৱা মানুহক ৱালত ধৰি মানুহজনে কেকাই কেকাই থিয় হৈ আছে, তেওঁক বহিব পৰ্যন্ত দিয়া হোৱা নাই। GMCHত ডক্টৰ নে তাতে অন্য কোনোবা প্ৰশাসন তাতে আছে নে নাই? আৰু তাতে কোৱা হয় যে আমাৰ কেইটাক চাবি, মিয়াকেইটাক ভালকৈ চাব নালাগে। তাতে ৰোগীৰ লগতো ধৰ্ম কি, ৰোগীৰ জনগোষ্ঠী কি, সেইটোৰ ওপৰত চিন-চান কৰা হয়। মেডিকেল কলেজত গুলীবিদ্ধ মানুহক বহিব দিয়া নহয়। মই যুঁজি মই বিচাৰি আনি অন্য কোনোবাৰ পৰা হুইল চেয়াৰটো যেতিয়া মই নিজে হাতে আনি দিছোঁ, তাৰপিছত সেই গুলীবিদ্ধ মানুহজন বহিব পাৰিছে। তাৰপিছত যেতিয়া ডক্টৰক ঠিকছে জাৰিছোঁ, তাৰপিছতহে চিকিৎসাৰ কাম আৰম্ভ হয়। আৰু 2টা বজাত গুলীবিদ্ধ মানুহজনৰ এক্সৰে হয় ৰাতি 12টা বজাত। এই ধৰণৰ চিকিৎসা GMCHত আৰম্ভ হৈছে। বাকী আমি এতিয়া আহ্বান জনাওঁ যে অসম পুলিচে সেই ঠাইৰ মানুহখিনিক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। অসম চৰকাৰে তাতে চিকিৎসা আৰু মানুহৰ খাদ্য ইত্যাদিসমূহ যাতে সৰবৰাহ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাতে নিৰপেক্ষ আৰু সামাজিক দায়বদ্ধ মানুহখিনি বা আমাৰ নিচিনা ৰাজনৈতিক দলসমূহ যাতে যাব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু অনাগত সময়ত যিসমূহ মানুহ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ যাতে সুচিকিৎসা হয় তাৰ ব্যৱস্থা কৰিব লাগে। যিসকল মানুহক গুলীয়াই হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালসমূহে অতি কমে 1 কোটি টকা ক্ষতিপূৰণ হিচাপে পাব লাগে। আমি দাবী জনাওঁ যে আহতসকলকো ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু ভূমিহীন মানুহক ভূমিহীন মানুহক প্ৰকৃতাৰ্থত যিসকল ভূমিহীন তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা চৰকাৰে কৰিব লাগে। ভূমিহীন মানুহ, গৃহহীন মানুহ যোৱা কেইদিনৰ পৰা উচ্ছেদ কৰি তেখেতসকলক সৰ্বশান্ত কৰি তেখেতসকলে মুকলি আকাশৰ তলত আছে। এইসকল মানুহ নিৰাপদে নাই, খোৱাৰ কোনো ব্যৱস্থা নাই তেখেতসকলৰ তাতে কোনো ধৰণৰ নিৰাপত্তা নাই, নিৰাপত্তাৰ শংকিত হৈ আছে এইসকল মানুহ। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে তাতে সেইসকল মানুহক নিৰাপত্তা দিব লাগে, সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ অমানৱীয় উচ্ছেদক আমি গৰিহণা দিছোঁ, কণ্ডেম কৰিছোঁ। চৰকাৰে তুৰন্ত এনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে, প্ৰথম দাবী আমাৰ। এতিয়া আপোনাৰ এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি থকা হৈছে, যি ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। তাতে নন ট্ৰাইবেল বিভিন্ন কাষ্ট কমিউনিটি ধৰ্মাৱলম্বী মানুহ আছে, কিন্তু অকল মাত্ৰ মুছলমানক টাৰ্গেট কৰা হৈছে। হেমন্ত বিশ্ব চৰকাৰৰ এই পলিচিক আমি ধিক্কাৰ জনাইছোঁ। আপুনি সংবিধানৰ শপত খাই বহিছিল যে সকলো জাতি জনগোষ্ঠী সকলো মানুহৰ লগত সমান ব্যৱহাৰ সমান আচৰণ আপুনি কৰিব, কিন্তু আপোনাৰ এই পক্ষপাতিত্বমূলক আচৰণ, এটা জনগোষ্ঠীক টাৰ্গেট কৰা, এটা জনগোষ্ঠীক শেষ কৰাৰ যিটো আপোনাৰ ষড়যন্ত্ৰ, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। 2024 চনৰে 27 তাৰিখ আছিল আপোনাৰ 27/6/2024, কেছ নম্বৰ 1057/2022 WPC 1057/2022 আপোনাৰ 27/6/2024 গুৱাহাটী হাইকোৰ্টে এটা ভাৰ্ডিক্ট দিছে। তাতে আছে যে চৰকাৰী মাটিতো যদি কোনোবা বসবাস কৰিছে এটলিষ্ট 15 দিন আগত সেইজন ব্যক্তিক নোটিছ দিব লাগিব। কিন্তু গুৱাহাটী হাইকোৰ্টৰ এই ভাৰ্ডিক্টক অমান্য কৰি তাতে যোৱা পৰহি ৰাতিৰ আন্ধাৰত গৈ কিছুমান নোটিছ 3 দিনৰ কথা কৈ এইটো ফ্ৰাইডে ৰাতি আপোনাৰ তাতে পেলাই থৈ অহা হৈছে কিছুমান ঘৰত। তাতে মেডি মাটিতো মানুহ আছে, চৰকাৰী খাছলেণ্ডতো মানুহ আছে, ট্ৰাইবেল বেল্টতো মানুহ আছে। 3 ধৰণৰ মাটি তাতে আছে, অকল গোটেইখিনি ট্ৰাইবেল বেল্টে নহয়, খাছলেণ্ডো আছে, আপোনাৰ মেডি মাটিও আছে। সেইসকল মানুহক মাত্ৰ 3 দিনৰ সময় দি তথাপি ফ্ৰাইডে ৰাতি আন্ধাৰত গৈ ছেটাৰডে কোৰ্ট বন্ধ, আপোনাৰ ছানডে কোৰ্ট বন্ধ, মানডে 3 দিন হৈ যাব। আৰু 3 দিন নহয় গুৱাহাটী হাইকোৰ্টৰ ভাৰ্ডিক্টক অমান্য কৰিছে। এটলিষ্ট 15 দিন আগত নোটিছ দিব লাগে, যাতে এই মানুহখিনি আইনৰ আশ্ৰয় ল'ব পাৰে, আইনৰ কাষ চাপিব পাৰে। সেই অধিকাৰ খৰ্ব কৰিও এনেকুৱা ধৰণৰ নোটিছ দি তাতে ইভেকশ্যনৰ যিটো প্ৰস্তুতি লৈছে, ইয়াক আমি গৰিহণা দিছোঁ চৰকাৰৰ এনেকুৱা ধৰণৰ সিদ্ধান্তক। আৰু এইসকল মানুহক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যাতে উচ্ছেদ কৰা নহয়, এইখিনি আমাৰ দাবী।
আৰু যদি তেখেতসকলে হিউমেন ৰাইট ভায়োলেশ্যন চৰকাৰে কৰিয়ে যায়, পুলিচক দি নেহাত্তা মানুহক গুলিয়াই হত্যা কৰি থাকে, এনেকুৱা অমানৱিক উচ্ছেদ চলি থাকে, আমি মহামান্য ৰাজ্যপালে এপইণ্টমেণ্ট বিচাৰিছোঁ, এতিয়ালৈকে আমাক এপইণ্টমেণ্ট দিয়া নাই। আমি মুখ্যমন্ত্ৰী এপইণ্টমেণ্ট বিচাৰিছোঁ, কিন্তু আমাক এতিয়ালৈকে তেখেতে এপইণ্টমেণ্ট দিয়া নাই। আজি আমি শুনি আছোঁ তেখেতে ৰাজ্যৰ বাহিৰত আছে, কিন্তু আমি আশা কৰিছোঁ ৰাজ্যপাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যদি এপইণ্টমেণ্ট দিয়ে, এই দাবীখিনি আমাৰ থাকিব আৰু তেখেতসকলে তাতে ইলেকশ্যন বন্ধ কৰক। আৰু তাৰপিছত যদি তেখেতসকলৰ গা নলৰে, যদি হিউমেন ৰাইট ভায়োলেশ্যন কৰিয়ে যায়, হেমন্ত বিশ্ব ডাঙৰীয়া যদি এটা জনগোষ্ঠীক টাৰ্গেট কৰিয়ে যায়, বাকী জনগোষ্ঠীলৈ তেখেতৰ কোনো কনচাৰ্ণ যদি নহয়, ট্ৰাইবেল বেল্ট বাকী জনগোষ্ঠী বুলি মই কোৱা নাই, ট্ৰাইবেল বেল্ট তেখেতৰ কনচাৰ্ণ নহয়, তেখেতৰ গভৰ্ণমেণ্ট মাটি খালী কৰা মতলব নহয়, তেখেতৰ মতলব হ'ল এটা জনগোষ্ঠীক টাৰ্গেট কৰা। তেখেতে যদি এটা জনগোষ্ঠীক টাৰ্গেট কৰি মানে মানৱ অধিকাৰ উলংঘন কৰি যায়, নিয়ম বিৰোধী আইন বিৰোধী কাম কৰি যায়, আমি কোৰ্টত যাবলৈ বাধ্য হ'ম, আমি কোৰ্টলৈকে যাম। এইখিনি আপোনালোক সঁচাকৈ জাষ্টিছ দিব বিচাৰিছে, ট্ৰাইবেল বেল্টটো যদি সঁচাকৈ খালী কৰিব বিচাৰিছে, তেখেতে যদি অনেষ্ট হয় তেখেতৰ দাবীত, তেতিয়াহ'লে এই যিবিলাক ভূমাফিয়া ডাঙৰ ডাঙৰ মাটি লৈছে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিছে, ডাঙৰ ৰিজৰ্ট কৰিছে, আৰু অন্য মানুহ বহাইছে, আৰু মুছলমানৰ বাহিৰে অন্য নন ট্ৰাইবেলো তাতে বহিছে, এই কথা বাৰ্তাবিলাকো লক্ষ্য কৰিব লাগিব। বছৰৰ পৰা বিজেপি চৰকাৰ, 3 বছৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ, আগত 5 বছৰৰ বিজেপি চৰকাৰ আছিল, ইয়াৰ আগত 15 বছৰ কংগ্ৰেছৰ চৰকাৰ। এই মানুহখিনি 30 বছৰ, 40 বছৰ, কোনোবা 25 বছৰ, কোনোবা 20 বছৰ আগত বহিছে। যদি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাহানিতে কংগ্ৰেছত আছিল, আজি বিজেপিত আছে, যদি এখেতসকলে এলাৰ্ট থাকিলেহেঁতেন, এই মানুহখিনি হয়তো পইচা খৰচ কৰি তাতে নবহিলেহেঁতেন, বা যেতিয়া কোনোবা বহা আৰম্ভ কৰিছিল তেতিয়া যদি বাধা দিলেহেঁতেন, এই মানুহখিনিৰ পইচাও খৰচ নহ'লহেঁতেন। মূৰৰ ঘাম ভৰিত পেলাই এটা পজা ঘৰ বনাইছে, সেইটো আজি ভাঙিব লগা অৱস্থা নহ'লহেঁতেন। এই গোটেইখিনি দায়িত্বটো ভুলটো চৰকাৰে কৰিছে। পিছৰ যিটো ধৰ্ম আছিল যে তাতে পানী দি সেইসকলক কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, আপোনাৰ ৰবাৰ বুলেট দি সেইসকলক কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, ব্লেংক ফায়াৰ কৰি কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, লাঠি হাজাৰ হাজাৰ অসম পুলিচ তাতে লগাই থৈছিল, লাঠি লৈ গ'লে দৌৰি এইখিনি ক'ত গ'লহেঁতেন, সেই নকৰি ইচ্ছাকৃতভাৱে টাৰ্গেট কিলিং তেখেতসকলে কৰিছে।